বৰপেটা বজালী জিলাত জাপানীজ এনকেফেলাইটিছ মেলেৰিয়া লগতে ডেংগুৰ আতংক জিলা দুখনত ইতিমধ্যে মৃত্যু হৈছে 10জনকৈ লোকৰ তদুপৰি 20জনৰ অধিক লোক চিকিৎসাধীন হৈ আছে ইতিমধ্যে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে কেতবোৰ সজাগতামূলক কাৰ্যসূচী ধুৱাময় কৰি তোলা হৈছে বাণিজ্য নগৰী বৰপেটা ৰোড চহৰ আৰু জিলা দুখনৰ 100খনতকৈ অধিক গাঁৱত লোৱা হৈছে এই পদক্ষেপ সমান্তৰালকৈ ভিন্ন সজাগতামূলক কাৰ্যসূচী লৈছে বৰপেটা বজালী জিলাত এনেদৰে ধুৱাময় কৰি তোলা হৈছে যিহেতু বৰ্তমান সময়লৈকে 10গৰাকীৰ অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 20গৰাকীৰ অধিক লোক বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে মেলেৰিয়া জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক এই জিলা দুখনত বৰ্তমান সময়লৈকে মৃত্যু হৈছে 10জনকৈ লোকৰ তদুপৰি 20জনৰ অধিক লোক চিকিৎসাধীন অৱস্থাত আছে ইতিমধ্যে স্বাস্থ্য বিভাগে এনেধৰণে বিভিন্ন সজাগতামূলক কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে ধুৱাময় কৰি তুলিছে বাণিজ্য নগৰীখন আৰু সমান্তৰালকৈ জিলা দুখনৰ 100খনতকৈ অধিক গাঁৱত লোৱা হৈছে সজাগতামূলক কাৰ্যসূচী সমান্তৰালকৈ বিভিন্ন সজাগতামূলক কাৰ্যসূচীও লৈছে বৰপেটা আৰু বজালী জিলা মই জ্যোতিৰূপা দাস ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ বৰপেটা বজালী আমি যেহেতু আমাৰ ডিষ্ট্ৰিক্টত যেই কেছৰ বহুত প্ৰাদুৰ্ভাৱটো আৰম্ভ হৈছে বহুত আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আৰু বজালী ডিষ্ট্ৰিক্ট দুখন ডিষ্ট্ৰিক্টেই আমাৰ ইয়াৰ পৰা চলি আছে আমি ফগিং অপাৰেশ্যন আৰম্ভ কৰিছোঁ আমি এতিয়ালৈকে প্ৰায় 100খন গাঁৱত আমি মালাথিয়ন ফগিং এইটো আমি কৰি আছোঁ আমাৰ গাড়ীৰে আৰু বজালী ডিষ্ট্ৰিক্টতো আমি একে পদ্ধতিৰে আমি ফগিং অপাৰেশ্যন কৰিছোঁ ফগিং অপাৰেশ্যনৰ মুখ্য উদ্দেশ্যটোৱে হৈছে এইখিনি সময়ত যিহেতু 5টাৰ পৰা 7টালৈকে আমাৰ মহৰ প্ৰাদুৰ্ভাৱটো বাঢ়ে সেইকাৰণে আমি ধোঁৱা মাৰি মহৰ যাতে সংখ্যাটো আমি কমাব পাৰোঁ তাৰ কাৰণে আমি ফগিং অপাৰেশ্যন আমাৰ ডিষ্ট্ৰিক্টৰ পৰা চলি আছে আমি বৰ্তমানলৈকে 100খনৰো অধিক গাঁও আমি কভাৰ কৰিছোঁ ফগিঙৰ দ্বাৰাই ইয়াৰ দ্বাৰাই আমি চেষ্টা কৰিছোঁ যাতে আমাৰ যিবোৰ বাহকজনিত ৰোগ অৰ্থাৎ মহৰ দ্বাৰা বিয়পা যিবোৰ ৰোগ আছে যেনে মেলেৰিয়া জাপানীজ এনকেফেলাইটিছ ডেংগিজ লিম্ফেটিক ফাইলেৰিয়াছিছ এই ৰোগসমূহৰ প্ৰাদুৰ্ভাৱ যাতে আমাৰ ডিষ্ট্ৰিক্টত বৰপেটা বজালী ডিষ্ট্ৰিক্টত আমি কমাব পাৰোঁ সেই উদ্দেশ্যেৰে আমি ফগিংটো কৰি আছোঁ আমি সকলো গাঁৱে ভূঞে ভিতৰে যিমান অলি আছে সকলোতে আমি ফগিং অপাৰেশ্যন কৰিছোঁ হয় আমাৰ কেছ আছে আমাৰ বৰপেটা বজালী ডিষ্ট্ৰিক্টত কেছ আছে প্ৰায় 20টা কেছ আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত 15টা আৰু বজালীত 5টা আৰু ইয়াৰ উপৰিও আমাৰ মৃত্যুৰ সংখ্যাও আছে জাপানীজ এনকেফেলাইটিছত যেনেকৈ বৰপেটাত আমাৰ 7জন ঢুকাইছে এতিয়ালৈকে বজালীত 3জন কিমান দিনৰ ভিতৰত এইটো আমাৰ জুন মাহৰ পৰা অলপ বেছি হৈছে কেছৰ যিটো প্ৰাদুৰ্ভাৱ সাধাৰণতে বৰষুণৰ বতৰত এই বস্তুটো আৰম্ভ হয় আমি এণ্টি মেলেৰিয়া মান্থ যোৱা জুন মাহত আমি উদযাপন কৰিছোঁ আৰু এই যিটো জুলাই মাহ সেইটো আমি এণ্টি ডেংগি মান্থ হিচাপে উদযাপন কৰি আছোঁ এইটো মানে মেইনলি যিটো বাৰিষা ছিজন আহে পানী জমা হয় তাত আমাৰ মহে কণী পাৰে আৰু সেইটোৰ পৰাই আমি এইটো ৰোধ কৰিবৰ কাৰণে এই ফগিং অপাৰেশ্যনটো আৰম্ভ কৰিছোঁ আমাৰ প্ৰগ্ৰামত অকল ফগিঙেই নহয় আমি জাপানীজ এনকেফেলাইটিছ বা ডেংগি মেলেৰিয়া লিম্ফেটিক ফাইলেৰিয়াছিছ এইবোৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমি টেমিফছ আৰু BTI স্প্ৰেও কৰি আছোঁ ইয়াৰ উপৰিও আমাৰ যিবোৰ স্বাস্থ্যকৰ্মী আছে তেখেতসকলে ঘৰে ঘৰে গৈ পেলাই ফিভাৰ স্ক্ৰিনিং কৰে চ'ৰ্চ ৰিডাকশ্যন কৰে এনেকৈ বহুতখিনি প্ৰগ্ৰেম আমি হাতত লৈছোঁ সজাগতামূলক কাৰ্যসূচীও আমি ঠায়ে ঠায়ে আমি অৰ্গেনাইজ কৰিছোঁ ইয়াৰ কাৰণে আমাৰ লিফলেট ডিষ্ট্ৰিবিউশ্যন আছে আমি বেনাৰ বনাইছোঁ সকলো আমাৰ সমাজৰ সকলো মানুহকে আমি যিবোৰ বাহকজনিত ৰোগৰ বিষয়ে আমি সজাগ কৰি আহিছোঁ ইয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ হেল্থ কেম্প আমি অৰ্গেনাইজেশ্যন কৰিছোঁ সজাগতামূলক সভা আমি অৰ্গেনাইজ কৰিছোঁ মুঠতে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি যিমান দূৰলৈকে পাৰোঁ আমি সম্ভৱ আমি চেষ্টা কৰিছোঁ যাতে বাহকজনিত ৰোগৰ সংখ্যা আমি কমাব পাৰোঁ আমাৰ ৰাইজৰ কাৰণে মই এইখিনিকে আহ্বান কৰিছোঁ যাতে পানী জমা হৈ থকা জেগাবোৰ সেইবোৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ